কীট ধূষ অগুচুক প্রথমে কৰা হৰি হৰি ঘোষ এৰামে কৃষ্ণৰ চৰণে কৰি অনেক অচ্যুতৰ কিংকৰ কৰমী এৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও চোকে অনিৰ্পতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে এৰামে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি অদিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি এৰামে ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ অপুছিলা হাদিতো কথা সংসাৰতে সাৰ এৰাম মুখ্য সাধন ইটো জগতৰে হিত অলভিলা মুকুতি দিতো তাহাৰো বাঞ্ছিত। জয় কৃষ্ণ জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত, ইতিমধ্যে প্ৰভুজনা সুন্দৰ সুললিত কণ্ঠৰে ফুলৰ মূৰ্ছনাৰে মহাভাগৱতৰ দ্বিতীয় স্কন্ধ পদবন্ধি আৰম্ভ হৈছিল। আৰু এই দ্বিতীয় স্কন্ধ প্ৰভু ভগৱন্তৰ যি গুণ লীলা ৰহস্য স্মৰণ কৰি পৰম মংগলময় এক মহা আচৰণ কৰি মহাভাগৱতৰ স্ৰষ্টা শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে ঈশ্বৰ তত্ত্ব স্মৰণ কৰিছে আৰু সেই ঈশ্বৰ তত্ত্বৰ বৰ্ণনা দি সমস্তকে উপকৃত কৰিছে। এই গুৰু সমস্ত এই মহাভাগৱত 12টা মহাতত্ত্বক নিবন্ধ কৰিছে। নৈমিষা অৰণ্যত উগ্ৰচোৱা সূতৰ জৰিয়তে সৌনকাদি ঋষি সমস্তে যি সমস্ত বেদটো প্ৰধান বুলি কৈছিল, সেই ঋষি সমস্তে উগ্ৰচোৱা সূতৰ পৰা 12 স্কন্ধ মহাভাগৱত তেওঁলোকে শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে আৰু কলিযুগৰ নৰসকলৰ কাৰণে তেওঁলোকে যুগুত কৰি এক ভগৱন্তৰ মহাবাংময় স্বৰূপত মহাভাগৱত ৰূপ তেওঁলোকে প্ৰদান কৰিছে। এই মহাভাগৱতত যদিও 12টা স্কন্ধ নিবন্ধ কৰা হৈছে, এই মহাভাগৱত যিহেতু বৈকুণ্ঠৰ মহাভাগৱত, বৈকুণ্ঠত কোন থাকে? স্বয়ং প্ৰভু ভগৱন্ত থাকে। গতিকে ভগৱন্তই মূৰ্তি এক বাংময় স্বৰূপত আছে, নিৰাকাৰ স্বৰূপত আছে, অক্ষৰ ব্ৰহ্মৰ ৰূপত তেওঁ আজি উপবিষ্ট হৈ আছে এই মহাভাগৱত। আৰু এই মহাভাগৱতৰ মুখ্যতঃ 4টা মহাতত্ত্ব প্ৰভু ভগৱন্তে সৃষ্টিৰ আদিতে ব্ৰহ্মাক প্ৰদান কৰিছিল পদ্মকল্প। জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য।
আৰু তাৰপিছত ব্ৰহ্মাই যেতিয়া পুত্ৰ নাৰদক এই মহাভাগৱত দিছিল আৰু দুটা তত্ত্ব ইয়াত সংযোজিত কৰিলে। নাৰদে বুজি পোৱাৰ জোখাৰে সেই দুটা তত্ত্ব সংযোজিত কৰিলে। তাৰপিছত নাৰদে যেতিয়া ব্যাসক দিলে, ব্যাসক দিওঁতেও নাৰদে আৰু দুটা তত্ত্ব ইয়াত সংযোজিত কৰিলে। তাৰপিছত ব্যাসে শুকমণিক দিওঁতেও আৰু দুটা তত্ত্ব ইয়াত সংযোজিত হ'ল। আৰু যেতিয়া ব্যাসে নিজৰ পুত্ৰ শুকমণিক এই মহাভাগৱত দিছিল, তেতিয়াও সেই ব্যাসেও আৰু দুটা তত্ত্ব সংযোজিত কৰি এই চাৰিটা মহাতত্ত্বৰ মহাভাগৱত 12টা তত্ত্বলৈকে বিস্তাৰিত হ'ল। সেয়া হৈছে জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, মায়া, ঈশ, জীৱ, তৰণ, জাতি, দ্ৰব্য, ক্ৰিয়া, গুণ। এই 12টা মহাতত্ত্ব, আৰু এই 12টা মহাতত্ত্বই 12 স্কন্ধ মহাভাগৱতৰ মহাৰূপ ল'লে। আৰু এই প্ৰভু ভগৱন্তে এই মহাভাগৱতৰ 12 স্কন্ধ হোৱাৰ তত্ত্ব আৰু এঠাইত সুন্দৰভাৱে বিশ্লেষণ দিছে। এনেদৰে যেতিয়া প্ৰভু ভগৱন্তই ব্ৰহ্মাক যে এই মহাভাগৱত দান কৰিছিল, তেওঁ 12টা তেওঁ ৰূপত এই মহাভাগৱত তেওঁ প্ৰদান কৰিছিল। সেই পৰম ব্ৰহ্মপুৰুষজনৰ 12টা মুণ্ড আছিল। সেই 12টা মুণ্ডই এটা এটা মুণ্ডই এটা এটা তত্ত্ব, বা 12 মুণ্ড মানে মুখ বুলি আমি ক'ব পাৰোঁ, যে এখন এখন মুখেৰে এটা এটা তত্ত্ব তেওঁ দি গৈছিল। আৰু সেই প্ৰথম মুখখনে যিটো তত্ত্ব দিলে, লগে লগে সেই মুণ্ডটো তেওঁ নাইকিয়া হৈ গৈছিল, কহি গৈছিল। দ্বিতীয়টো তত্ত্ব দিয়াৰ পিছত তেওঁ দ্বিতীয়টো মুণ্ড বা দ্বিতীয়টো মুখ তেওঁ নাইকিয়া হৈ গৈছিল। এনেদৰে 12টা স্কন্ধ মহাভাগৱত দান দিয়াৰ পিছত স্বয়ং প্ৰভু ভগৱন্ত তেওঁ অন্তৰ্ধান হৈ গৈছিল। এই 12টা তত্ত্বকে হৃদয়ত লৈ ব্ৰহ্মাই এই মহাভাগৱত তেওঁ জগতৰ কল্যাণৰ কাৰণে যেনেকেই নহওক তেওঁ উত্তৰাধিকাৰী সূত্ৰৰূপে পুত্ৰ নাৰদক প্ৰদান কৰিলে। আৰু এইকাৰণে পুত্ৰ নাৰদক প্ৰদান কৰিলে, তেওঁ জানিছিল যে এই মহাভাগৱত নাৰদৰ বাহিৰে বেলেগে বহন কৰিব নোৱাৰে। কাৰণ নাৰদৰ যি সাধনা আছে, সেই নাৰদ অন্য কোনো নহয়, স্বয়ং প্ৰভু ভগৱন্তৰ এক মহা অৱতাৰ। সেই 24 অৱতাৰৰ এক মহা মুখ্য ভূমিকা পালন কৰাৰ কাৰণত তেওঁৰে নিজৰ নাম ধৰ্ম নিজেই প্ৰচাৰ কৰিব এটা স্বপ্নৰূপত নাৰদৰ জন্ম লৈ। গতিকে সেইকাৰণে মহাভাগৱত ব্ৰহ্মাই ব্ৰহ্মাৰ জৰিয়তে নাৰদক দিয়া হৈছিল। আৰু নাৰদে যে ব্যাসক দিলে এই মহাভাগৱত, আনক নিদি ব্যাসক কিয় দিলে? কাৰণ নাৰদেও জানিছে যে এই মহাভাগৱতৰ তত্ত্ব মই কীৰ্তনৰ জৰিয়তে প্ৰচাৰ কৰিব পাৰিম, কিন্তু সৰ্বজনে কোৱাকৈ এই মহাভাগৱতৰ তত্ত্ব ময়ো বিস্তাৰিত কৰিব নোৱাৰোঁ। গতিকে তাৰ কাৰণে মনুষ্য ৰূপত জন্মগ্ৰহণ কৰা প্ৰভু ভগৱন্তৰ এক মহা অৱতাৰ, মহামুনি পৰাশৰ সুপুত্ৰ, মহাসতী সত্যৱতীৰ সন্তান ৰূপে জন্মগ্ৰহণ কৰা কৃষ্ণ দ্বৈপায়ন মুনি, যাক ব্যাসদেৱ বুলি পৰিচিত কৰা হৈছে। সেই ব্যাসদেৱ অন্য কোনো নহয়, স্বয়ং প্ৰভু ভগৱন্তৰ এক অৱতাৰ। গতিকে সেই মহাভাগৱতৰ মহা অৱতাৰ ব্যাসদেৱেও যেনেকৈ নিজৰ জ্ঞান, বুদ্ধি, প্ৰজ্ঞা সমস্তখিনি নিবন্ধ কৰি তেওঁ প্ৰচাৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিলে। আৰু এই মহাভাগৱত ব্যাসদেৱে কাক দিলে? নিজৰ পুত্ৰক দিলে। পুত্ৰ হৈছে শুকমুনি। এইখন জগতত
ব্যাসৰ অনেক সন্তান আছে, ধৰ্মপুত্ৰ আছে, সেইসকলক নিদি সুকমণি কিয় এই মহাভাগৱত প্ৰদান কৰিলে ব্যাসদেৱে, তাৰো পাৰমাৰ্থিক তত্ত্ব আছে। কাৰণ ভাগৱত শাস্ত্ৰখন হৈছে নিৰ্গুণ শাস্ত্ৰ, ভগৱন্তৰ গুণময় লীলাৰে সমৃদ্ধ। নিৰ্গুণ তত্ত্বটো তাৰ প্ৰকৃতৰ স্বৰূপ ৰহস্য কেৱল এজন নিৰ্গুণ পুৰুষেহে ধাৰণ কৰিব পাৰে। গতিকে তেওঁৰ পুত্ৰ সুকমণি জগতত একমাত্ৰ পুৰুষ, যিজনে জন্মসূত্ৰে তেওঁ নিৰ্গুণতা লাভ কৰি এইখন সংসাৰত ঈশ্বৰৰ এক মহাশক্তিত পৰিণত হৈছে। সেইকাৰণে এই মহাশাস্ত্ৰ সুকমণিক প্ৰদান কৰিছিল। আৰু আমি ভাগৱতৰ জন্মৰ এই আধ্যাত্মিক আলোচনাৰ বেছি আমি দীঘলীয়া কৰিব বিচৰা নাই। আমি এতিয়া দ্বিতীয় স্কন্ধ মহাভাগৱতৰ মহাতত্ত্বলৈ আহিব বিচাৰিছোঁ। যি 12টা মহাস্কন্ধৰ কথা কোৱা হৈছে, তত্ত্বৰ কথা কৈছে, তাৰ 12টা তত্ত্ব আমি ইতিমধ্যে আধ্যাত্মিকভাৱেও পাইছোঁ। প্ৰথম স্কন্ধই জীৱৰ পৰমায়ু নিৰ্ধাৰণ কৰিছে, দ্বিতীয় স্কন্ধই দূৰদৃষ্টি প্ৰদান কৰিছে, তৃতীয় স্কন্ধই 3 তাপ নিবাৰণৰ কথা কোৱা হৈছে, চতুৰ্থ স্কন্ধই 6 উৰ্মিৰ কথা কোৱা হৈছে, পঞ্চম স্কন্ধই প্ৰাণ, যি প্ৰাণ নহ'লে আমাৰ চৈতন্য ৰূপ প্ৰকাশ নাপায়, ষষ্ঠ স্কন্ধই কৈছে ষোড়শ বিকাৰ, সপ্তম স্কন্ধত আছে 7 আৱৰণ, অষ্টম স্কন্ধই কৈছে অষ্টদল পদ্ম, অৰ্থাৎ ভক্তিৰ নিজৰা, তাৰ মহাতত্ত্ব আছে অষ্টম স্কন্ধত। তাৰপিছত নৱম স্কন্ধ হৈছে নৱদ্বাৰ, দশম স্কন্ধই 10 ইন্দ্ৰিয়, একাদশত জীৱাত্মা, দ্বাদশত পৰমাত্মা। এই আধ্যাত্মিক তত্ত্ব সংযোজিত হৈছে 12 স্কন্ধ মহাভাগৱতৰ 12টা তত্ত্ব। প্ৰথম স্কন্ধত পৰমায়ুৰ তত্ত্বটো নিৰূপণ কৰি ভাগৱতক এনেদৰে এক ৰূপত দাঙি ধৰা হৈছে, যিয়ে মহাভাগৱত সম্পূৰ্ণভাৱে লাভ কৰিব পাৰে তেওঁ পৰমায়ু নিয়ন্ত্ৰণ কৰিব পাৰে। যদিও বাস্তৱতে আমাৰ জীৱসকলক এটা এটা পৰমায়ু দি সৃষ্টিলৈ পঠাইছে, পৰমায়ু অন্তত আমি দেহ ত্যাগ কৰি আমি পৰলোকলৈ গুচি যাব লাগিব। কিন্তু যিয়ে মহাভাগৱতৰ মহাতত্ত্ব তেওঁ লাভ কৰিব পাৰিছে, ঈশ্বৰক লাভ কৰিব পাৰিছে, তেওঁৰ হাতত পৰমায়ুক নিয়ন্ত্ৰণ কৰিব পৰা শক্তি আছে। ইচ্ছা কৰিলে তেওঁ এই সংসাৰৰ মায়া এৰি গুচি যাব পাৰিব, আৰু ইচ্ছা কৰিলে তেওঁ অনন্ত যুগলৈকে এইখন সংসাৰতে থাকি ঈশ্বৰক ধ্যান কৰিব পাৰিব, ঈশ্বৰক স্মৰণ কৰিব পাৰিব, ঈশ্বৰক ভক্তি কৰিব পাৰিব। গতিকে সেই পৰমায়ু তত্ত্ব নিবন্ধ কৰাৰ ব্যৱস্থাটোত প্ৰথম স্কন্ধত আছে। এটা দ্বিতীয় স্কন্ধই যিটো দিছে সেইটো হৈছে দূৰদৃষ্টি, অৰ্থাৎ দিব্য দৃষ্টি বুলি আমি ক'ব পাৰোঁ। গতিকে দ্বিতীয় স্কন্ধৰ মহাতত্ত্বত প্ৰভু ভগৱন্তে এনেকেই নিজৰ স্বৰূপটো প্ৰদান কৰিছে, যিটো স্বৰূপ পোৱাৰ পিছত বহুত বৰ্তমান আৰু ভৱিষ্যতৰ সমস্ত দৰ্শন আমি পাবৰ কাৰণে সক্ষম হ'ম। অৰ্থাৎ আজি কি হৈছে, কাইলৈ কি হ'ব, পৰহিলৈ কি হ'ব, আৰু কোনটো যুগত কি হ'ব, এই নিৰ্ধাৰণটো আমি এই মহাভাগৱতৰ তত্ত্ব নিৰূপণ কৰিয়েই, ৰহস্য আমি অনুভৱ কৰিয়েই আমি আজিয়েই এইখনতে আমি পাব পৰা ব্যৱস্থাটো আমি লাভ কৰিব পাৰিম। যেনেকৈ সাধকসকলে, সিদ্ধসকলে সাধনাত বহি থকাৰ পিছত, ধ্যানত সমাধিত নিবিষ্ট হৈ থকাৰ পিছত গোটেই সংসাৰত কি হৈ আছে, কি হৈ থকা নাই, তেওঁলোকে একে ঠাইতে বহি সমস্ত দৰ্শন তেওঁলোকে লাভ কৰিব পাৰে, জ্ঞান লাভ কৰিব পাৰে। ঠিক এই মহাতত্ত্বটো দ্বিতীয় স্কন্ধ মহাভাগৱতত সুন্দৰভাৱে ইয়াত নিবন্ধ কৰা আছে, যদিহে তাৰ ৰহস্যটো আমি উদ্ঘাটন কৰিব পাৰোঁ।
গতিকে সেই গুৰু সমস্ত আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি যি দ্বিতীয় স্কন্ধ মহাভাগৱত আৰম্ভ কৰিছোঁ, আমি এইখনতে 12টা মহাতত্বৰ পাৰমাৰ্থিক বিচাৰ আমি কৰিব বিচৰা নাই। সময় সুবিধা অনুসাৰে য'ত প্ৰয়োজন হয় পৰৱৰ্তী সেইখিনি নিশ্চয় আমি বিশ্লেষণ কৰিবলৈ যত্ন কৰিম। এতিয়া আমি মূল ভাগৱতৰ দ্বিতীয় স্কন্ধত যি মহাতত্ব পৰৱন্ধে নিবন্ধ কৰিছে এই বিষয়ে আমি আলোচনা কৰিবলৈ যত্ন কৰিম। প্ৰথমতে প্ৰভু ভগৱন্তৰ যিটো স্বৰূপ, যিটো ৰহস্য, আজি তেওঁৰ সেই ৰহস্যটো আজি স্মৰণ কৰিছে, মংগলাচৰণৰ জৰিয়তে তেওঁক স্তুতি কৰা হৈছে। জয় 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 কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিও হৰি নাম মহাফল, হেনয় পৰমানন্দ মানৱক নতি, সুমৰিও নৰ নিৰন্তৰে এক চিত্তি। প্ৰভু ভগৱন্তৰ নাম স্মৰণ কৰাৰ লগে লগেই সমস্ত জগত মংগলময় হৈ উঠিব পাৰে। যি প্ৰভু ভগৱন্তৰ স্মৰণ কৰাৰ লগে লগে যাগ যজ্ঞ পূজা হোম সমস্ত কৰ্মৰ ফল লাভ কৰিব পৰা ব্যৱস্থা আহি যায়। সেইজন কৃষ্ণ সদায় পৰমানন্দ, সদায় আনন্দত তেওঁ নিবিষ্ট থাকি তেওঁ কৰ্ম কৰে। আৰু সেইজন মানৱক নিতে নিতে যদি আমি স্মৰণ কৰোঁ, একচিত্তে যদি আমি স্মৰণ কৰোঁ, তেতিয়া আমি নিজে নিজে উপলব্ধি কৰিম বিষয়ৰ সংসাৰত জৰ্জৰিত হোৱা আমাৰ মন বুদ্ধি এক স্থিতপজ্ঞ, এক অতি সুন্দৰ এটা ৰূপ প্ৰদান কৰিব, আনন্দৰ মহাৰস প্ৰদান কৰিব। যি কৃষ্ণ নাম স্মৰণ কৰাৰ লগে লগেই সংসাৰৰ সমস্ত জ্বলা যন্ত্ৰণাৰ পৰা আমাৰ মন বুদ্ধি সমস্তবিলাক আঁতৰি আহিব। গতিকে পৰম আনন্দৰে লাভ কৰাই হৈছে জীৱসকলৰ এক মূল লক্ষ্য। এইখন সংসাৰ যদি মায়া সংসাৰ, দুখময় সংসাৰ, বিষময় সংসাৰ, কিন্তু জীৱসকলে এই সংসাৰত আহি তেওঁ সুখময় আনন্দ লাভ কৰিব পাৰিব লাগিব। যি জীৱই সেই আনন্দ লাভ কৰিব পাৰে, সেই জীৱই সংসাৰৰ পৰা মুক্ত হৈ যাব পাৰে। যিটো ধৰ্ম নামৰ জৰিয়তে প্ৰভু ভগৱন্তে এই সংসাৰত তেওঁ বিলাই আছে, প্ৰচাৰিত কৰি আছে, আমি কেৱল ধৰিব পাৰিলে হ'ল। গতিকে সেইকাৰণে নৰকসকলক আমাৰ সমস্ত জগতক মহাভাগৱতৰ জৰিয়তে এটা উপদেশ দিছে। কৃষ্ণ কথা অমৃতক পিও খাব জানে, কৰিও যতন যাবে প্ৰাণ থাকে। মানে যিমান দিনলৈকে আমাৰ প্ৰাণ থাকিব সিমান সময়লৈকে অতি যত্ন সহকাৰে কৃষ্ণৰ নাম ল'ব লাগে। এইকাৰণে কৃষ্ণ নাম ল'ব লাগে যে কৃষ্ণ নহ'লে আমি এখন্তেকেও আমি সংসাৰত থাকিব নোৱাৰোঁ। আমাৰ এই অহংকাৰী দেহটো, পাৰ্থিৱ দেহটো কোনে ৰক্ষা কৰি আছে? একমাত্ৰ প্ৰাণবন্ধু কৃষ্ণ মাধৱ হৃদয়তে থাকি, পৰমাত্মা ৰূপে থাকি যি ইংগিত দিয়ে, যি তেওঁ বিচাৰে সেইমতে দেহে কৰ্মখিনি কৰে, ইন্দ্ৰিয়ই সেইখিনি কৰ্ম কৰে। যিখিনি কথা আমি মায়াত মোহিত হৈ বুজিব নোৱাৰি মই কৰিছোঁ বুলি অহংকাৰ কৰোঁ। গতিকে সেইকাৰণে এই তত্ত্বটো বুজি সেই প্ৰাণৰ কৃষ্ণ ভগৱন্তক প্ৰাণ থকালৈকে, অৰ্থাৎ জীৱদেহত চৈতন্য শক্তিটো থকালৈকে আমি তেওঁ নাম স্মৰণ কৰিব লাগিব। এইকাৰণে তেওঁ থাকিলেহে আমাৰ অহংকাৰ বুদ্ধি মন চিত্ত সমস্তবিলাকৰ অনুভূতি থাকিব। তেওঁ গুচি যোৱাৰ লগে লগে সমস্ত শেষ। গতিকে তেওঁ থকালৈকে আমি তেওঁৰ নামকেই আমি ল'ব লাগিব। এই মহা উপদেশ আমাক প্ৰদান কৰিছে আৰু কৈছে যে আমি কলি যুগত জন্মগ্ৰহণ কৰা জীৱ, জন্মসূত্ৰে আমি কলিৰ মল লৈ আহিছোঁ। এই কলিৰ মলৰ পৰা আমি নিতে নিতে উদ্ধাৰ পাবৰ কাৰণে এই হৰি নাম, যি হৰি নামক এক মহা ধৰ্ম বুলি
প্ৰভু ভগৱন্তে সৃষ্টিত বৰ্তাই ৰাখিছে। গতিকে জন্মসূত্ৰে আমি কলিৰ মল লৈ আছোঁ আৰু হৰি নাম লোৱাৰ লগে লগে সেই কলিৰ মলৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। কিন্তু এবাৰ হৰি নাম ল'লে নহ'ব। নিতে নিতে হৰি নাম লোৱাৰ কাৰণ এটাই, এবাৰ গা ধোৱাৰ পিছত আমি দেহটো পৰিষ্কাৰ কৰিলোঁ বুলি আমি ভাবিব পাৰোঁ, কিন্তু খন্তেক পিছতেতো আকৌ প্ৰকৃতিৰ বতাহ ধুমুহা মল মূত্ৰই আকৌ দেহটোতো আমাক আকৌ মহিলা দিব, আকৌ কলুষিত কৰিব। গতিকে আমি সময়ে সময়ে আমি নিশ্চয় আমি স্নান কৰিবই লাগিব। তথাপিও আমি এবাৰ কৃষ্ণ নাম ল'লে নহ'ব, কাৰণ মায়া সংসাৰে আমাক আগুৰি আছে। কোন মুহূৰ্ততে মায়াই বিচলিত কৰে কোনেও ক'ব নোৱাৰে। গতিকে সৰ্বক্ষণতে নিতে নিতে আমি সেই কৃষ্ণক আমি নিশ্চয় স্মৰণ কৰিব লাগিব, তেওঁৰ নাম ল'ব লাগিব। তেতিয়া আমি কলিৰ মলৰ পৰা আমি উদ্ধাৰ পাম। সেইকাৰণে কৈছে যে কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। প্ৰভু ভগৱন্ত যিজনক অচ্যুত পুৰুষ বুলি কয়, যি নিজৰ লক্ষ্য স্থানৰ পৰা কোনো দিন তেওঁ বিচ্যুত নহয়, তেওঁ আঁতৰি নাহে, সেইকাৰণে তেওঁৰ নাম হৈছে অচ্যুত। সেই অচ্যুত কৃষ্ণৰ কিংকৰ শংকৰদেৱ নিজেই নিজকে উপলব্ধি কৰি স্বীকাৰ কৰিছে আৰু সেইজনে সেইকাৰণে জগতৰ লোক সমুদ্ৰকো এই কহা জ্ঞানটো প্ৰদান কৰিছে। আৰু আজি এই দ্বিতীয় স্কন্ধ মহাভাগৱত তেওঁ আৰম্ভ কৰিবলৈ যাওঁতে এতিয়া নিবেদন কৰিছে যে প্ৰথম স্কন্ধ মহাভাগৱতৰ অন্তত পৰীক্ষিত মহাৰাজে শুকমণিক যিটো এটা প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নটোৰ এতিয়া উত্তৰ দিবলৈ গৈছে। কাৰণ শুকদেৱে কৈছিল, তুমি যিটো অংগীকাৰ কৰিছা যে ঋষি সাপত তোমাৰ 7 দিনতে মৃত্যু হ'লেও সেই মৃত্যুৰ ফলত যেন তুমি সাপটোক দেখিব লগা নহয়, সাপৰ বিষটোৰ যেন তুমি ভুগিব লগা নহয়। গতিকে তাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মই তোমাক দিব পাৰোঁ। প্ৰভু ভগৱন্তৰ মহাতত্ত্ব ৰহস্য মহাভাগৱত, এই ভাগৱত মই দান দিব পাৰোঁ। সেই ভাগৱত শ্ৰৱণ কৰিলে তোমাৰ সম্ভৱ হৈ যাব, তুমি বিচৰা মতে সমস্তখিনি হৈ যাব। তেতিয়া আৰু এটা শংকা ব্যক্ত কৰি পৰীক্ষিতে সুধিছিল যে আপুনি কি মহাভাগৱত মোক দান দিব বিচাৰিছে, সেই মহাভাগৱতত কি আছে, সেই ভাগৱতৰ মহাধৰ্ম কি, কৰ্ম কি, এইখিনি মই নিশ্চয় জানিব লাগিব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ আজি মহাভাগৱতৰ ধৰ্ম কথা ক'বলৈ গৈ আছে শুকমণিয়ে পৰীক্ষিতৰ আগত। একেখিনি কথাই মিথ্যাৱলীলাত ৰীতি সমস্তই কৰি আছে, উত্তৰ দিবলৈ গৈ আছে উগ্ৰশ্ব শুকে। আৰু এই প্ৰশ্নটোৰ উত্তৰত শুকমণিয়ে বোলে পৰীক্ষিত কৈছে যে তুমি মহাধন্য, যিটো প্ৰশ্ন তুমি প্ৰথমতে তুমি মোক সুধিলা বা সংশয় যিটো তুমি ব্যক্ত কৰিলা, ইয়াতে তুমি উদ্ধাৰ পাই গ'লা। কাৰণ ভাগৱতৰ মহাধৰ্মৰ কথা তুমি জানিব বিচাৰিছা আৰু মই সেই ধৰ্মৰ কথা মই তোমাক ক'ম। সেইকাৰণে কৈছে ধন্য নৰপতি মতি উত্তম তোমাৰ, পুচিলা যিটো কথা সংসাৰতে সাৰ, এইখন সংসাৰত আচল সাৰ তত্ত্বটোকে তুমি বিচাৰি পালা এই মুহূৰ্তত। গতিকে সেইকাৰণে তোমাৰ জীৱন ধন্য। মূল্যৱান বস্তুটো পোৱাজনক আমি সৌভাগ্যৱান বুলি নকওঁনে বাৰু? আজি ঠিক তেনেকৈ কৌটি কৌটি জন থকাৰ পিছতো কোনেও এই প্ৰশ্নটো জানিবলৈ সুধিবলৈ তেওঁলোকৰ সৌভাগ্য নহ'ল। একমাত্ৰ পৰীক্ষিতে এই প্ৰশ্নটো সুধিবৰ কাৰণে তেওঁ সৌভাগ্যই এনেদৰে কৃপা কৰিলে। সেইকাৰণে কৈছে তোৰ প্ৰশ্নটো সোধাৰ লগে লগে কি হৈ গ'ল যে মুখৰ সাধন এইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। জানিবলৈ বিচৰাৰ লগে লগে তোমাৰ মুকুতিৰ ৰাস্তাটো খোল খাই গৈ আছে। এতিয়া এই মহাভাগৱতৰ মহাধৰ্মৰ কথা তোমাক সবিস্তাৰে মই বৰ্ণনা কৰিম, তুমি সাৱধান হৈ শ্ৰৱণ কৰা। আহক গুৰু সমস্ত, ইয়াৰ পিছত আমি যথাযথভাৱে কিছু আগবাঢ়িবলৈ প্ৰযত্ন কৰিম। দুখাটো হ'লে যেন নহ'লে মাৰ্জন কৃষ্ণ।
সাৱধান সমস্তে ইৰামে হৰি গুণ নাম ধৰ্ম মহাবান্য বিদ্ধ সমস্ততে অধিকাৰ অচন্দালকো কৰে নামে তেখনে কলিৰ সংঘাত মই অপহিলো পীড়িত তুমি মহা বৈষ্ণৱত কৰিব বিদিত এই প্ৰশ্নৰ উত্তৰ শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ ৰামে নামে সাধে যাৰ যেন সমতই অভিলাষ এরামে জ্ঞানরু জানিবা হরি নামে মুখ্য ফল নাহি কেন মত পরে পরম মঙ্গল চাৰিও বেদৰ সাৰ হিৰামে চাৰিও বেদৰ সাৰ হিয়ে হিতে জানি পৰীক্ষিত তুমি তেদিও অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ নিপতি এতিয়া ভোগমণিয়ে পুনৰবাৰ পৰীক্ষিত কৰিছে হে মহাৰাজ এই মহাভাগৱত মই তোমাক দান দিব বিচাৰিছোঁ আৰু তোমাৰ প্ৰশ্নটোৰ সঠিক সমাধান মই দিবলৈ বিচাৰিছোঁ কাৰণ তুমি ভাগৱতৰ মহাধৰ্মৰ কথা সংশয় ব্যক্ত কৰি মোক প্ৰশ্ন কৰিছা বা মোৰ পৰা জানিব বিচাৰিছা এতিয়া মই তোমাক কওঁ যে এই মহাভাগৱতৰ মহাতত্ত্ব জনাৰ আগতে আমি সাংসাৰিকসকলে কি কৰ্ম কৰি আছোঁ যে আমি সদায় আমি বিষয় কৰ্ম কৰি ভোগৰ কাৰণে সমস্ত কৰ্ম কৰোঁ নিতে নিতে বলি বিশ্ব পাঞ্চযজ্ঞ আচৰে আহাৰে শ্ৰুতব্য কথা আছে সংখ্যাত হৰি বিমুখৰ হৈ বেঠুৱাই পাত আমি যি কৰ্ম কৰোঁ সেই কৰ্মৰ ফলত আমি যিমানেই যজ্ঞ আৰম্ভ কৰিব নিবিচাৰোঁ কিয় আমি যিমানেই নিজৰ সুখ ভোগৰ কথা চিন্তা নকৰোঁ কিয় আমি সেই সমস্ত কৰ্ম কৰি আমি বৃথাই এই সংসাৰত আয়ু ক্ষয় কৰি গৈ আছোঁ বিষয় সূত্ৰে আমি ভাৰ্যাই স্ত্ৰীৰ লগত ভাৰ্যা স্ত্ৰী বা পুৰুষ এই সমস্তৰ লগত ৰতি সুখৰ কাৰণে হওক বিষয় সুখৰ কাৰণে হওক নানান ধৰণৰ আমি আলাপন কৰিছোঁ আয়ুশ্ৰী আমি হেৰুৱাই পেলাইছোঁ আৰু তাৰপিছত আমি নিজৰ চকু
আমি নিজেই অন্ধ কৰি পেলোৱাৰ দৰে জানি বুজি সমস্ত আমি ভুলকেই কৰিবৰ কাৰণে বাধ্য হৈছোঁ। সেইকাৰণে যে হেন জানি যাৰ ইচ্ছা মুখক সৰ্বথা পৰীক্ষিত দেৱে শুনিব কৃষ্ণ কথা, যে সেইকাৰণে বিষয় সংসাৰত যে অনৰ্থ নহয় আমাৰ জীৱনটো দেহটো, তাৰ কাৰণে আমি এই সংসাৰৰ পৰা যদি মুখ্য বিচাৰোঁ তেতিয়াহ'লে কৃষ্ণ কথা শুনিব লাগিব, কৃষ্ণ কথা কীৰ্তন কৰিব লাগিব, কৃষ্ণৰ পাদপদ্ম মনত স্মৰণ কৰি নাৰায়ণৰ নাম স্মৰণ কৰি আমি আমাৰ জীৱন আমি সফল কৰিব লাগিব। আৰু জীৱনৰ অন্তত যদি আমি ভগৱন্তৰ নাম ল'ব পাৰোঁ তেতিয়াহে আমি এই মায়া সংসাৰৰ পৰা মুক্তি পাম। তাৰপিছত পৰীক্ষিত কৈছে তোমাৰ জীৱন এইকাৰণে ধন্য, 7 দিনৰ ভিতৰত তুমি মৃত্যুবৰণ কৰিবা, তক্ষকে দংশন কৰিব, বিষৰ জ্বালাই তোমাক লালায়িত কৰিব, তাৰপিছত কি হ'ব? তুমি সংসাৰৰ পৰা নৰভঞ্জনা কৰি গুচি যাব লাগিব। কিন্তু তাৰ বিপৰীতে তুমি কৃষ্ণ কথা শুনিবৰ কাৰণে প্ৰযত্ন কৰিলা, জীৱনৰ অন্তত যে কৃষ্ণ কথা শুনে, জীৱনৰ অন্তত যে গুৰু দৰ্শন হয়, জীৱনৰ অন্তত যে ভকত দৰ্শন হয়, সেই সমস্ত জীৱন্ততেই বোলে মুক্তি পায়। আজি তোমাৰ সেই অৱস্থাটো হৈছে। আৰু তাৰ লগতে এতিয়া মই ক'ম, যিটো ব্ৰহ্মময় সত্তাক সমস্ত জগতত আজি প্ৰভু ভগৱন্তে বৰ্তাই ৰাখিছে, সেই সত্তাটো আমি সদায় তেওঁৰ নাম তত্ত্বৰ জৰিয়তে আমি ধাৰণ কৰিব পাৰিব লাগিব। ইয়াৰ আগতে তুমি কি হয়তো কৈছিলা যে বলিবা অপূৰ্ব কিন্তু কহিলাহা মুনি, ইটো কথা একো পুৰুষতে নতো শুনি, শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰৰ বৈকুণ্ঠৰ। যে তুমি ভাবিব পাৰা যে ভাগৱতৰ কথা শুনিয়ে, কৃষ্ণ কথা শুনিয়েই সমস্ত সংসাৰৰ পৰা মুক্ত হৈ আনন্দ মনেৰে আমি সংসাৰ কৰি যাব পৰা, এনেকুৱা কথা আগতে শুনাও নাই, আগতে বুজাও নাই। কিম্ভূত কিম্বাকাৰ বা কিমান আশ্চৰ্যজনক, তাৰ উত্তৰত মই তোমাক ক'ম, যিখন মহাভাগৱত, এই মহাভাগৱত এই মৈত্ৰৰ ভাগৱত নহয়, এয়া বৈকুণ্ঠৰ ভাগৱত। আৰু এই মহাভাগৱতত মহাধৰ্মৰ নামে প্ৰতিষ্ঠিত হৈ আছে। শ্ৰৱণ কীৰ্তনতে সেই ধৰ্ম সাধন হ'ব পাৰে। পূজা নমস্কাৰ কৰি ধ্যান ধাৰণা সমাধি লৈ আমি ঈশ্বৰক লাভ কৰিব নোৱাৰোঁ, কিন্তু কেৱল শ্ৰৱণ আৰু কীৰ্তনতে আমি এই মহাভাগৱত লাভ কৰিব পাৰোঁ। এই মহাভাগৱত লাভ কৰাৰ এক সহজ উপায় সমস্তৰ কাৰণে বন্ধা হৈ আছে, যে ইষ্টিৰ বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। এই নাম তত্ত্ব ল'বৰ কাৰণে যোগী হ'ব নালাগে, সন্ন্যাসী হ'ব নালাগে, ব্ৰাহ্মণ হ'ব নালাগে। এই নাম তত্ত্ব ল'বৰ কাৰণে, শ্ৰৱণ কৰিবৰ কাৰণে যদি সি চাণ্ডালো হয়, স্ত্ৰীও যদি হয়, তেওঁ যদি বৃদ্ধও হয়, বাল্যও হয়, যিকোনো বয়সতে, যিকোনো জাতিয়ে, যিকোনো কৰ্মত নিয়োজিত সমস্তে এই নাম ল'ব পাৰে আৰু নাম লৈ উদ্ধাৰ হ'ব পাৰে। গতিকে কলিৰ সন্ধ্যাত মই পঢ়িলোঁ কীৰ্তিত, তুমি মহাবৈষ্ণৱক কৰিব বিদিত। কলিৰ এই কাল সন্ধ্যা আৰম্ভ হৈ গৈছে। কলিযুগ আৰম্ভ হোৱাৰ লগে লগেই সন্ধ্যা যেন নামি আহিছে, এনেকুৱা এটা ৰূপ। আৰু এই মহাভাগৱত আৰম্ভ হৈছে কেতিয়া? কলিযুগৰ প্ৰথম যিজন ৰজা হৈছিল, সেইজন ৰজাই হৈছে পৰীক্ষিত। এই পৰীক্ষিতক তেওঁ দান দিছে। আৰু পৰীক্ষিতে যিটো ৰূপত কলিৰ যিটো মহত্ব দেখিবলৈ পালে বা শক্তি দেখিবলৈ পালে, লগে লগে যেন কাল আমানিশা নামি আহিছে। ৰাতিপুৱা সূৰ্য উদয় হ'ব লাগে, সূৰ্যৰ পোহৰে দখতে পোহৰাব লাগে, কিন্তু ৰাতিপুৱা পোহৰ হোৱাৰ পিছতে যদি কাল মেঘে আগৰি ধৰি বিজুলী ঢেৰেকনি ধুমুহাই বজ্ৰপাতে যদি এটা ধুমুহাৰ সৃষ্টি কৰে, তেতিয়াহ'লে গোটেই জীৱনটো কি হৈ যাব, গোটেই দিনটো কি হ'ব? তদ্ৰুপে আজি কলিৰ আৰম্ভণিতে ঠিক তেনেকুৱাই এটা ৰূপ দেখুৱাই আজি জগতৰ যিজন পূজ্য, জগতৰ যিজন মহাশক্তিমন্ত সত্যবাদী মহাভক্ত পৰীক্ষিত হেন মহাৰজাক কলিয়ে গ্ৰাস কৰিলে আৰম্ভণিতে। আৰু তাৰ স্বৰূপত
এতিয়া এই মহা অনুভূতিটো দিছে যে কলিৰ কাণ সন্ধ্যাত বা আৰম্ভণিতেই সন্ধ্যা মানে কি যেতিয়া সমাপ্ত হ'বলৈ আৰম্ভ কৰিব সেয়াই হৈছে সন্ধ্যা গতিকে এনেকুৱা এক মুহূৰ্ততে মোৰ পিতৃয়ে এই মহাভাগৱত মোক দান দিছে গতিকে এই মহাভাগৱত মই তোমাক দিম কাৰণ তুমি হৈছে কলিযুগৰ ৰজা ৰজাৰ হাতত যিটো বস্তু সমৰ্পণ কৰা হয় সেই সম্পদটো সমস্ত জগতৰ লোকসকলে বা ৰাজ্যৰ সমস্ত জীৱই সেই সম্পদটো পাব পাৰে ৰজাৰ জৰিয়তে সেইকাৰণে ৰজা পৰীক্ষিতকে আজি কলিযুগৰ শ্ৰেষ্ঠ ৰজাই নহয় তেওঁৱেই মুখ্য ৰজা তেওঁৰ নামতেই গোটেই কলিযুগটো চলি আছে তেওঁৰ নামতেই ৰজাসকলে শাসন কৰি আছে গতিকে এই ৰাজ ধৰ্মৰ ৰূপতে ভাগৱত ধৰ্মটোকো আজি সুকমণিৰ জৰিয়তে পৰীক্ষিতৰ হাতত সমৰ্পণ কৰাৰ ব্যৱস্থা কৰা হৈছে কিয় ব্যৱস্থা কৰা হৈছে তেওঁ কৈছে নামে খাদে যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠক তেন্ত বাস এই ভাগৱতৰ জৰিয়তে নাম তত্ত্ব নিবন্ধ হৈ আছে যোনে যেনেকৈ অভিলাষ কৰে সেই অভিলাষ মতে ভাগৱতে কৃপা কৰিব পাৰে তেওঁ যদি মুখ্য বিচাৰে মুখ্য পাব যদি কাম বিচাৰে বাসনা বিচাৰে যদি স্বৰ্গভোগ বিচাৰে সেইটোকো পাব যি বিচাৰে পোৱাৰ ব্যৱস্থাটো মহাকল্পতৰু ভাগৱততে ইয়াত সম্ভৱ হ'ব পাৰে সেইকাৰণে হৈছে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল যিমানেই তুমি জ্ঞান লাভ নকৰা যি জ্ঞানত তোমাৰ হৰি যুক্ত নহয় সেই জ্ঞান কেতিয়াও শুদ্ধ হ'ব নোৱাৰে সেই জ্ঞানে কাকো গতি দিব নোৱাৰে গতিকে সেইকাৰণে কৈছে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল আৰু নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ আশাৰ এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংসাৰ চাৰি বেদৰ মহাতত্ত্ব গোটেই সংসাৰ জগতত কৰ্মৰ প্ৰতি থকা মহা যিখিনি বিস্মৃতি সেইখিনি প্ৰচাৰিত হৈ আছে কিন্তু তাৰ তত্ত্বতে যে এক ভগৱন্তৰ নামৰ শক্তিটোকে যে প্ৰচাৰ কৰি আছে বা তাতেই যে পোৱা যায় এই কথাটো আজি পৰীক্ষিত কৈছে আৰু কৈছে যে অল্পকালে সাধে সিদ্ধি কৃষ্ণত ভকতি দুই দণ্ডে পাৰিলা গতি শতাংগ নিপতি পুনৰবাৰ এই নামৰ মহাতত্বৰ কথা কৈছে হৰি ভক্তি কৰিবৰ কাৰণে দীৰ্ঘদিন প্ৰযত্ন কৰাৰ প্ৰয়োজন নাই গোটেই জীৱনটো তুমি হৰি ভক্তি কৰি মুক্তি পোৱাৰ কোনো ব্যৱস্থাটো নিশ্চিত নহয় নিশ্চিত হয় কি এক মনে এক চিতে এক জ্ঞানে যদি সেই হৰিক তুমি চিনিব পাৰা বুজিব পাৰা দেখিব পাৰা তেতিয়াহ'লে দুই দণ্ড সময়তে তুমি ঈশ্বৰক লাভ কৰিব পাৰা সামান্য এক ক্ষণত তুমি এক মনে এক চিত্তে ঈশ্বৰক ধাৰণ কৰিব পাৰিলেই তুমি সংসাৰৰ পৰা মুক্তি হ'ব পাৰা গতিকে এইকাৰণে কৈছে তুমি মহাভাগ্যৱান দুই দণ্ড সময়ত শতাংগ নিপতিয়ে জানিব পাৰিছিল যে মোৰ মৃত্যুৰ আৰু বেছি সময় নাই দুই দণ্ড মানে 24-48 মিনিট সময় এঘণ্টাও তেওঁৰ হাতত নাই এই সময়ত তেওঁ সুস্থ সবল হৈ স্বৰ্গত আছে দেৱতাসকলৰ লগত আছে কিন্তু দেৱতাসকলে কৈছে তোমাৰ পৰমায়ু যিহেতু শেষ দুই দণ্ড আছে তুমি স্বৰ্গত থাকিব নোৱাৰিবা তুমি পৃথিৱীলৈকে যোৱা এইকাৰণে যাব লাগে তুমি মৰ্ত্যৰ সন্তান স্বৰ্গত তুমি কেতিয়াও প্ৰাণ ত্যাগ কৰিব নোৱাৰা মৰ্ত্যৰ সন্তান মৰ্ত্যতেই তুমি প্ৰাণ ত্যাগ কৰিব লাগিব গতিকে দেৱতাসকলে কৈছে ইমান দিনে তুমি আমাক যিমানখিনি উপকাৰ কৰিলা তাৰ কাৰণে কি বৰ লাগে কোৱা তেতিয়াই কৈছে যে একো বৰ নালাগে স্বয়ং প্ৰভু ভগৱন্তক যদি পাব পাৰিলেই যদি মই মুক্তি পাম সেই আশীৰ্বাদটোকে দিয়া মই যিখিনি সময় পাম মই সেইখিনিতে ঈশ্বৰৰ নাম সমৰ্পণ কৰিম আৰু তাৰ পৰা ততাতৈয়াকৈ আহি তেওঁ দুই দণ্ড কেৱল কৃষ্ণক তেওঁ ধ্যান কৰিলে আৰু সেই ধ্যান কৰি গুচি গ'ল আৰু এতিয়া পৰীক্ষিত কৈছে তুমিতো 7 দিন সময় পাইছা শতাংগ ঋষিয়ে এঘণ্টাও পোৱা নাছিল শতাংগ ৰজাই এঘণ্টাও পোৱা নাছিল গতিকে তোমাৰ পৰম সৌভাগ্য
আজি 7 দিন কেৱল তুমি কৃষ্ণৰ নামকেই শুনিবলৈ পাৰিবা কৃষ্ণৰ নামেই তোমাক নিশ্চয় উদ্ধাৰ কৰিব যদি তুমি শুদ্ধ চিত্তে তুমি সাৱধানে এই শ্ৰৱণ কীৰ্তন তুমি কৰিব পাৰা আহক এই মহাধৰ্ম আজি পৰীক্ষিতক প্ৰদান কৰি গৈ আছে কৃষ্ণ